শেহতীয়াকৈ এতিয়া উচ্ছেদ কৰিবলৈ চেষ্টা কৰিছে। সেই উচ্ছেদটো আগতে মই এটা কথা ক'ব বিচাৰো যে জাগীৰোড পেপাৰ মিল যেতিয়া হৈছিল, সেই পেপাৰ মিলতো বেলটেল গোলকৰ মাটিত সেই তিৱাসকল উচ্ছেদ কৰি সেই পেপাৰ মিল উদ্যোগ পাতিলে। সেই পেপাৰ মিলৰ উদ্যোগত তেতিয়া মানুহ তিৱাৰ সকলো মাটি কাঢ়ি লৈ গুচি গ'ল। সেই তিৱাসকল অগৰি ধৰে পাহাৰে পৰ্বতে সোমাবলৈ বাধ্য হৈছে। আজি নগৰ পাতিবৰ কাৰণে চেষ্টা কৰিছে চৰকাৰে জাগীৰোডত। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই কথাখিনি অৱগত কৰিম। স্থানীয় বিধায়ক বিজু চাচাক দাবীকো মই অৱগত কৰিম। কাৰণ এটা জাতি যেতিয়ালৈকে মাটি নাথাকে এটা জাতি কেতিয়াও জীয়াই থাকিব নোৱাৰে। আৰু ইতিহাসে গড়কা ৫,০০০ বছৰ আগতে এইখন অসমত ভূমিপুত্ৰসকল ৰক্ষা কৰিছিল। ভালুক লগত যুদ্ধ কৰি এই অসমখন প্ৰতিষ্ঠা কৰিছিল। এনেকুৱা জাতিক যদি সময়ে সময়ে চৰকাৰ অনুষ্ঠান পতা নামত যদি উচ্ছেদ কৰে, তেতিয়াহ'লে এইটো ভাল পদক্ষেপ নহয় চৰকাৰ। এই সিদ্ধান্ত মই মুকলিভাৱে আহ্বান জনাইছো মাননীয় মুখ্যমন্ত্ৰী মহোদয়, স্থানীয় বিধায়ক বিজু চাচাৰ লগত মই আলোচনা কৰিম। যিহেতু মোক আজি এই সম্বৰ্ধনা অনুষ্ঠানত আৱেগিক হৈ মোৰ জাতিটোৱে কান্দিছে, ঢোল উঠিছে, আহ্বান জনাইছে, স্মাৰক পত্ৰও দিছে। গতিকে এই সন্দৰ্ভত মোৰ দায়িত্ব আছে। যিহেতু মই তিৱাৰ এজন জনগোষ্ঠী, একমাত্ৰ মই বিধায়ক আৰু তিৱা জনগোষ্ঠী এজন মই গান্ধাৰী বুলি সকলোৱে মোক কৈছে আৰু আৱেগিকবিলাক মোক বুজাইছে আৰু মোক অৱগত কৰিছে। স্মাৰক পত্ৰৰ জৰিয়তে মই নিশ্চয় ইয়াৰ পদক্ষেপ গ্ৰহণ কৰিম।